কালি মোৰ এগেইনষ্টত এজন মানুহে গুৱাহাটীত কেছ দিলে, তেওঁ আপোনালোকে 2টা পিএছও দি দিলে। এতিয়া মোৰ এগেইনষ্টত যে কেছবোৰ দি আছে, মোৰ পিএছও কেইটা ক'ত? প্ৰশ্ন কৰিছো। আইনখন সকলো কাৰণে সমান হ'ব লাগিব। আপোনালোকে বহিৰাগত মানুহ এটাক ধমকি ল'বৰ কাৰণে 2টা পিএছও দি দিলে, মোক সব জেগাৰ পৰা মাৰিম কেছ দি আছে, আপোনালোকে মোৰ পিএছও কেইটা নাই। এইটো নহ'ব, নিৰাপত্তা মোকো দিব লাগিব, হয় নে নহয়? মই খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ, মোকো নিৰাপত্তা দিব লাগিব। আপোনালোকে যদি ৰাজস্থানৰ মানুহজনক নিৰাপত্তা দিছে, আৰে ভাই মোক নিৰাপত্তা লাগিব, মোৰ অধিকাৰ হয় এইটো। আপোনালোকে এতিয়া মই এটা সৰু প্ৰশ্ন কৰোঁ, মই যদি ৰাজস্থানত গৈ এজন ৰাজস্থানী মানুহৰ বিৰুদ্ধে FIR দিওঁ, মোক ৰাজস্থান চৰকাৰে 2টা পিএছও দি পঠিয়াব নেকি? স্বাভিমানটো ৰাখক, স্বাভিমান ৰাখক। ৰাজনীতি চবতকৈ ডাঙৰ বস্তু নহয়, আমাৰ সমাজ ডাঙৰ বস্তু, জাতি ডাঙৰ বস্তু, ৰাজনীতি বহুত তলৰ বস্তু। ৰাজনীতিতকৈ জাতি ডাঙৰ, আৰু জাতিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব। আৰু এতিয়া GP সিং ডাঙৰীয়ালৈও প্ৰশ্ন আছে যে আমাৰ নিৰাপত্তাবোৰ কি হ'ব। আৰু তেনে এতিয়া দেখোন চব যদি অনা অসমীয়া মানে মোৰ এগেইনষ্টত কেছ দি 2টা পিএছও পাই থাকে, অসমত আমাৰ নিৰাপত্তা দিবলৈ পুলিচে নাইকিয়া হ'ব। সেইকাৰণে মই কৈছো, আপোনালোকে কেবিনেটত সিদ্ধান্ত লওক যে আমাৰ উজনি অসমৰ খিলঞ্জীয়া মানুহৰ মাটি ছেভ কৰিব লাগিব। উজনি অসমৰ মাটিখিনিৰ ওপৰত আপোনালোকে এখন আইন আনক, আৰু যদি হিমন্ত বিশ্ব শৰ্মাৰ লগতো আমি আলোচনাত বহিবলগীয়া হয়, আমি আলোচনাত বহিম। কিন্তু মই পুনৰ কৈছো, আপুনি এজন জনজাতীয় মানুহ, আপুনি অসমৰ থলগিৰি মানুহ, ময়ূৰ বৰগোহাঁই সদৌ অসম তাইৰ ছাত্ৰ সন্থাৰ গৈ আজি ৰাজনীতিৰ এক উচ্চ আসনত আছে। কিন্তু আপোনালোক সকলো থলুৱা খিলঞ্জীয়া মানুহ, আৰু এই খিলঞ্জীয়া মানুহখিনিক সুৰক্ষা দিয়া দায়িত্ব যেতিয়াই আপোনালোক ক্ষমতাত আছে, আপোনালোকে ক্ষমতাৰ সৎ ব্যৱহাৰ কৰক, আৰু খিলঞ্জীয়া মানুহক অধিকাৰ দিয়ক। বহুতো দল সংগঠন আছে, তেওঁলোকৰ ক'বলগীয়া আছে। মই এইখিনি কথাকে ক'লো, তৰিলে দেশ মৰিলে স্বৰ্গ, হ'ব পাৰো দুখীয়া, আমি কাৰো গোলাম নহয়। আঠুকাৰী অধিকাৰ পূজা শিৱসাগৰৰ মানুহৰ নিয়ম নহয়। আৰু এইবাৰ অধিকাৰ কাঢ়িবলৈ সংগ্ৰাম হ'ব। আৰু যিখিনি অনা অসমীয়া মানুহ ইয়াত আছে, আজি আপোনালোকে ৰাজহুৱাভাৱে আমাক ক্ষমা খুজিব লাগিব।